পঞ্চায়তৰ সচিবক নালাগে নথিপত্ৰ, সচিব ছাৰক লাগে মহিলা। মহিলা দেখিলে সচিব ছাৰে পাহৰি যায় নথিপত্ৰৰ কথা। সচিব ছাৰে মহিলাৰ সাজ পোছাকৰ ওপৰত দিয়ে চকু। বঙাইগাঁও জিলাৰ অভয়াপুৰী কলবাৰী পঞ্চায়তৰ সচিবক নালাগে নথিপত্ৰ, সচিব ছাৰক লাগে মাথো মহিলা। মহিলা দেখিলে সচিব ছাৰে পাহৰি যায় নথিপত্ৰৰ কথা। এইবাৰ মহিলাক অশালীন ইংগিত দি বিপদত পঞ্চায়ত সচিব জাহিদুল ইছলাম। ছাৰক মই ক'লো যে ছাৰ মোক এখন এনঅ'চি লাগিছিল, সেইকাৰণে মই আপোনাক ফোন কৰিছিলো, কিন্তু ডকুমেণ্টছখিনি মোৰ লগতে আছে। তাৰপিছত ছাৰে ক'লে কি হেৰি ছাৰ কি ডকুমেণ্টছ লাগিব তেনেকে মানে মই সুধিলো। তেতিয়া ছাৰে ক'লে যে তোমাকে লাগিব। চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মৃগয়া মণ্ডল পৰ্যায় সংগঠনৰ কলবাৰী পঞ্চায়তৰ কৃষি সখী মাধুৰিমা পাঠকক অশ্লীল ইংগিত দিয়াৰ অভিযোগ সচিবগৰাকীৰ বিৰুদ্ধে। কৃষি সখী মাধুৰিমা পাঠকে আবণ্টিত কাৰ্যালয়ৰ সন্দৰ্ভত এনঅ'চি বিচাৰি কাষ চাপিছিল সচিব জাহিদুল ইছলামৰ কাষত। সচিবগৰাকীয়ে নথিপত্ৰৰ সলনি বিচাৰিলে কৃষি সখীক। পূৰ্বতেও সচিবগৰাকীয়ে বিভিন্ন মহিলাসকলক অশালীন ইংগিত দি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। এই সন্দৰ্ভত অভয়াপুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী কৃষি সখী মাধুৰিমা পাঠকে। মানে আমি CLF-ৰ এটা ফাণ্ড আহিছে, মানে CLF-ৰ ঘৰৰ কাৰণে, সেইটো কাৰণে আমি কেইগৰাকীমান সখী আৰু CLF-ৰ ছেক্ৰেটাৰী হেতি মানে আহিছিলো পঞ্চায়তত ছেক্ৰেটাৰী ছাৰক লগ কৰাৰ কাৰণে, কলবাৰী পঞ্চায়ত। তাৰপিছতে মানে ছাৰৰ লগত কথাখিনি আলোচনা কৰিলো, কৰাৰ পিছত ছাৰে মানে প্ৰথমতে ক'ল কি মোৰ এক জেগাত মানে যাব লগা আছে। তেতিয়া মানে বেছি মানে আলোচনা নকৰিলো, হৈছে কথাখিনি। তাৰপিছত যেতিয়া আমি ওলাই আহিলো, তেতিয়া ছাৰক ক'লো যে ছাৰ আহিলো, ছাৰ যাওঁ এনেকে ক'লো। ছাৰ মাধুৰিমা ৰখা এনেকে ক'লে। কিন্তু মই মানে 4 দিন মানৰ আগতে ছাৰক এখন এনঅ'চিৰ কাৰণে মানে ফোন কৰিছিলো। ছাৰক মই ক'লো যে ছাৰ মোক এখন এনঅ'চি লাগিছিল, সেইকাৰণে মই আপোনাক ফোন কৰিছিলো, কিন্তু ডকুমেণ্টছখিনি মোৰ লগতে আছে। তাৰপিছত ছাৰে ক'লে কি হেৰি ছাৰ কি ডকুমেণ্টছ লাগিব তেনেকে মানে মই সুধিলো। তেতিয়া ছাৰে ক'লে যে তোমাকে লাগিব। মই ইমান ভয় খাই গলো, লগালগ মানে কি ক'ল মানে ছাৰে এনেকে কৈ মানে উজুতি খাই পৰিবই খুজিছিলো আহোঁতে। তাৰপিছত লগৰ কেইজনে ক'ল কি হ'ল। তেতিয়া ইমানটো আৰু কথাখিনি লুকোৱা নাযায়, লগালগ ক'লো। জে এছ বাইদেউ আছে, জীৱিকা সখী বাইদেউহঁত আছে, তাৰপিছত কৃষি সখী পশু সখী চব আছিল। তাৰপিছত তেওঁলোকে ক'লে এইটো কথাটো এৰি দিয়া নাযাব, বল পতাপত, মানে আমি থকা অৱস্থাতে এইটো ঘটনা। কিন্তু মই মানে ছাৰক আগতেও লক্ষ্য কৰিছিলো, 5-6 মাহ মান হৈছিল। এদিন মই আৰু আহিছিলো পঞ্চায়তত, তেতিয়া মোক কৈছে যে ছাৰে যে তুমি আজি যে কাপোৰ পিন্ধি আহিছে ভাল লাগিছে, সেনেকে কৈছে। তেতিয়া মই নিজকে অলপ লাজ লাগিছিল যে ছাৰ এজন ইমান ভদ্ৰ মানুহ, যে তেওঁক আমি ইমান ৰেচপেক্ট কৰো। তেতিয়া মই মানে একোৱে ক'ব নোৱাৰা হৈ গলো। তাৰপিছত ছাৰক হ'ব দিয়ক বুলি কৈ মানে পাৰিলে মই পলাই ফুৰাহেন মানে। কিন্তু আৰু যে মই পিছত আহিছিলো, মানে পাৰিলে কোনোবা এগৰাকী মহিলা লৈহে মানে মই কাৰ্যালয়ত আহো। ছাৰৰ নাম জহিদুল ইছলাম নেকি, তেনেকুৱা। জাহিদুল ইছলাম নয়াপাৰা। কি বিচাৰে মানে অভিযোগ মতে মানে মোৰ ক্ষেত্ৰত যে আজি এনেকুৱা হৈছে সেইটো কথা মই নকওঁ, কিন্তু মানে আমি কেতিয়াবা আলোচনা কৰো, কেতিয়াবা যে কমফৰ্টেবল নহয় ছাৰৰ ওচৰত আহিলে, মানে কয় আৰু কিছুমান আমি সখীয়ে বা ওচৰৰ। আৰু এতিয়া শুনা পালো লালমাটিৰ এগৰাকী মহিলাকো বোলে কন্দুৱাই পঠিয়াইছে লাজতে, মানে লাজ পাইছে তাই। আৰু এগৰাকী আমাৰে সখী বেংক সখী বীমা সখী বাইদেউ, তেওঁকো বোলে একদিন কিবা এটা কৈছিল। সেইবিলাক অৱশ্যে মই আজি নকম, কাৰণ যিহেতু শুনা নাই। কিন্তু মোক মানে আজি আমি গোটেই মহিলাখিনি থাকোতে যে ক'লে ছাৰে, মানে লুকুৱাবলৈও মানে সময় নাই। যিটো মানে এটা কথা গম পাইছে, ভয় খাই কিয় আহিলে ৰুমৰ পৰা, সেইটোৱে মানে। এতিয়া আপোনালোকে কি কৰে বা আমাৰ বাইদেউহঁতে বা কি কৰে, আমাক মানে পঞ্চায়তৰ কাৰ্যালয়তে আৰু এটা মানে আমাৰ অফিচ হ'ব মৃগয়া CLF, তাতেতো আমি বহুত আহিম, হয়তো কেতিয়াবা কোনোবা আগতে আহিম। তাতেতো পুৰুষটো নাহে যে আমাৰ BPM ছাৰ হয়তো আহিব বা ছাৰহঁত আহিব, কিন্তু আমিতো কোনোবা এগৰাকী মহিলা আগত আহিম, কোনোবা পিছত আহিম। কিন্তু তেওঁতো ৰুমতটো প্ৰায় আমি আহিলেতো দৰ্জা মানে খিৰিকী বন্ধ থাকেই, মানে ভালে নালাগে মানে যে কোনটো ৰুমত আহিছো, যে ছেক্ৰেটাৰী ছাৰৰ ৰুম এনেকুৱা মানে ক'ব নিজকে বেয়াই লাগে মানে। এতিয়া বিচাৰো যে মানে গোটেইখিনি মানুহে মানে সন্মত যাতে হয়, আৰু যে কি কৰিলে ভাল হয়, যে কেনেকে আমি মানে ছেভ হৈ থাকিব পাৰো।
যিহেতু মানে উচিত তদন্ত হ'ব লাগে ছাৰে কৈছে মই ডকুমেণ্টছ এতিয়া কোৱাতে ক'ল কি যে আমি মই ডকুমেণ্টছৰ কথা কৈছিলো যে কেনেকে ডকুমেণ্টছটো আহিল আহাই নাই তোমাক লাগে ডকুমেণ্টছ বুলি ক'লেতো ডকুমেণ্টছটো আহিলেহেঁতেনে পোহৰত কিন্তু এইটো কোৱা নাই ছাৰে এইটো সম্পূৰ্ণ ভুল কৈছে মই বুজাই কম কোনো এজন মহিলা নিজৰ স্বাধীনতা ধ্বংস কৰাৰ কাৰণে আগবাঢ়ি কোনেও নাহে মই বদনাম কোনেও বদনাম কৰিব নিজৰ বদনাম কৰিব কোনো আগবাঢ়ি নাহে কিন্তু হয়তো ইয়াৰ মাজত কিবা এটা থাকিব লাগিব আৰু আমি শুনা পোৱা হিচাপে আমাৰ যিজন সচিব মহোদয় হয় ইয়াত মানে কি কয় অহা যোৱাৰ কথাটো বাদে দিয়ক নিয়মিতভাৱে তেওঁৰ কাৰ্যালয়ত নাহে প্ৰথম কথা নিয়মিতভাৱে তেওঁৰ কাৰ্যালয়ত নাহে আৰু তেওঁৰ বহুত মোৰ এইটো ওচৰতে ঘৰ মোৰ নাম জিতু বৰদলৈ হয় ওচৰতে ঘৰ তেওঁক মই যিখিনি শুনা পাইছো মহিলাসকলৰ তেওঁৰ পৰা আঁতৰি থাকে ভয় খাই থাকে ইতিমধ্যে 2-3জন মহিলাকক ফিগাৰ ভাল বেয়া নাপাব আপোনালোকে ফিগাৰ ভাল বুলি কয় কোনোবাক বেয়া ভাষাৰে অশ্লীল ভাষাৰে উপলুঙা কৰে সেইবিলাক বস্তু আজি সচিবক মানে 10খন গাঁৱৰ তেখেতৰ সচিব হয় তেখেতৰ এইবিলাক কথা ক'ব নাপায় অভয়াপুৰীৰ পৰা সাইফুল ইছলামৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত